নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আজিৰ বিশেষ খবৰ PM স্বনিধি আঁচনিৰ পুনৰ গঠন আৰু নতুন সুবিধা ঘোষণা। বন্ধুসকল, এই আঁচনিৰ নাম শুনিলে আপুনি নিশ্চয় বুজি পাব, ই হৈছে প্ৰাইম মিনিষ্টাৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছ PM স্বনিধি আঁচনি। এই আঁচনিৰ মূল লক্ষ্য হৈছে ৰাজপথত ব্যৱসায় কৰি জীৱিকা নিৰ্ভৰ কৰা ক্ষুদ্ৰ ব্যৱসায়িক সহায় কৰা। চৰকাৰে সদ্য ঘোষণা কৰিছে আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা অতিৰিক্ত 50 লাখ লোকক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ'ব। তাৰ ফলত আঁচনিখনৰ মুঠ হিতাধিকাৰীৰ সংখ্যা 1.15 কোটিলৈ বৃদ্ধি পাব। এই আঁচনিৰ ৰূপায়ণৰ দায়িত্ব ল'ব গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু বিত্তীয় সেৱা বিভাগ। আঁচনিখনৰ পুনৰ গঠন অনুসৰি নতুন সুবিধাসমূহ: প্ৰথম, ঋণৰ পৰিমাণ যি আগতে 10,000 টকা আছিল, এতিয়া বৃদ্ধি কৰি 15,000 টকা কৰা হৈছে। দ্বিতীয়, ঋণৰ পৰিমাণ বৃদ্ধি কৰি 25,000 টকা কৰা হৈছে। তৃতীয়, ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকা কৰা হৈছে। অৰ্থাৎ একে মানুহে ধাপে ধাপে ঋণ লৈ নিজৰ ব্যৱসায় আগুৱাই লৈ যাব পাৰিব। UPI লিংক ক্ৰেডিট কাৰ্ড: যিসকল হিতাধিকাৰীয়ে আঁচনিৰ অধীনত দ্বিতীয় ঋণ লৈছে, তেওঁলোকক এখন UPI লিংক বিশেষ ক্ৰেডিট কাৰ্ড দিয়া হ'ব। এই কাৰ্ড জৰুৰী পৰিস্থিতিত অতি উপকাৰী হ'ব। উদাহৰণস্বৰূপে, ঔষধৰ বাবে খৰচ কৰিব লগা হ'ল বা হঠাৎকৈ খুচুৰা পণ্য কিনিব লাগিল, তেতিয়া এই কাৰ্ডে সহায় কৰিব। ডিজিটেল লেনদেনৰ প্ৰচাৰ আৰু কেছবেক সুবিধা: চৰকাৰে এতিয়া ডিজিটেল লেনদেন প্ৰচাৰত গুৰুত্ব আৰোপ কৰিছে। আঁচনিৰ অধীনত ষ্ট্ৰীট ভেণ্ডাৰসকলে যদি খুচুৰা আৰু পাইকাৰী লেনদেনত ডিজিটেল মাধ্যম ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকে 1600 টকা পৰ্যন্ত কেছবেক লাভ কৰিব। অৰ্থাৎ অধিক ডিজিটেল লেনদেন, অধিক লাভ। PM স্বনিধি আঁচনি কেৱল ঋণৰ আঁচনি নহয়, ইয়াৰ সৈতে যুক্ত কৰা হৈছে উদ্যোগীকৰণ প্ৰশিক্ষণ, কিদৰে ব্যৱসায় সঠিকভাৱে আগুৱাব, বিত্তীয় সাক্ষৰতা, কিদৰে টকা পইচাৰ সঠিক ব্যৱস্থাপনা কৰিব, ডিজিটেল দক্ষতা, UPI QR কোড, অনলাইন লেনদেনৰ জ্ঞান। ইয়াৰ লগতে FSSAIৰ সৈতে অংশীদাৰিত্ব, ৰাজপথৰ খাদ্য ব্যৱসায়ীসকলক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ বিষয়ে বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। বন্ধুসকল, আপুনি ভাবি চাওক, লাখ লাখ ৰাজপথৰ ব্যৱসায়ীয়ে যদি সহজ চৰ্তত ঋণ পায়, ডিজিটেল লেনদেনৰ সুবিধা পায় আৰু সোনকালে উদ্যোগপতি হিচাপে গঢ় লৈ উঠিব পাৰে, কেৱল ব্যৱসায়ীসকলৰ জীৱন মানেই উন্নত নহয়, দেশৰ অৰ্থনীতিৰ মাজতো এক নতুন শক্তি যোগ হ'ব। বন্ধুসকল, আপুনি কি ভাবে? এই নতুন সুবিধাসমূহে সঁচাকৈ আমাৰ ৰাজপথৰ ব্যৱসায়ীক সহায় কৰিবনে? অৱশ্যে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।